আমি আমাৰ এওঁলোকে কৈছে যে আমাৰ চূণখিনি আমি 21 দিন তিয়াই ৰাখিব লাগে। ঠিক তেনেকৈ আমি সেই ইটাৰ গুড়িখিনি আমি 21 দিন তিয়াই ৰাখিব লাগে। তিয়াই পেলাই এটা গাঁতৰ পৰা আমি আন এটা গাঁতলৈ তাক পৰিৱৰ্তন কৰিব লাগিব। মই যে কয় আমাৰ মিঠি গুটি আমাৰ তাৰপাছতে আপোনাৰ শিলিখাৰ গুটি সেই বেল সেই গোটেইবিলাক এটা বেলেগ বেলেগ ৰেচিঅ'ত দিব লাগিব যে কোনোবাটো যদি বেছিকৈ দিওঁ বা কোনোবাটো যদি কমকৈ দিওঁ কামত নাথাকে। যিটো বস্তু যেনেদৰে বনোৱা হৈছিলে এতিয়া আমি সেইটোৰ ওপৰত গুৰুত্ব দিব লাগিব। তো ইয়াত মানে অকণমান সলনিকৈ বনোৱা ব্যৱস্থা হ'ব নেকি? মানে গঁৰালটো এতিয়া বনাওঁতে কিবা মানে এনেকুৱা বনাব নোৱাৰে। আমি আমাৰ এওঁলোকে কৈছে যে আমাৰ চূণখিনি আমি 21 দিন তিয়াই ৰাখিব লাগে। ঠিক তেনেকৈ আমি সেই ইটাৰ গুড়িখিনি আমি 21 দিন তিয়াই ৰাখিব লাগে। তিয়াই পেলাই এটা গাঁতৰ পৰা আমি আন এটা গাঁতলৈ তাক পৰিৱৰ্তন কৰিব লাগিব। মই যে কয় আমাৰ মিঠি গুটি আমাৰ তাৰপাছতে আপোনাৰ শিলিখাৰ গুটি সেই বেল সেই গোটেইবিলাক এটা বেলেগ বেলেগ ৰেচিঅ'ত দিব লাগিব যে কোনোবাটো যদি বেছিকৈ দিওঁ বা কোনোবাটো যদি কমকৈ দিওঁ কামত নাথাকে। কলিয়াবৰৰ জখলাবন্ধাত ঐতিহাসিক নৰসিংহ দেৱালয়ত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ উদ্যোগত অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উদ্যোগত আজি অনুষ্ঠিত হৈছে এক কৰ্মশালা। 1680 শকত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই প্ৰতিষ্ঠা কৰা কলিয়াবৰৰ জখলাবন্ধাৰ এইখন নৰসিংহ দেৱালয়ত অনুষ্ঠিত পুৰাতত্ত্ব বিভাগৰ উদ্যোগত অনুষ্ঠিত এই কৰ্মশালাত প্ৰত্নতত্ত্ব সম্পদৰ সংৰক্ষণৰ ওপৰত আজি আলোকপাত কৰা হৈছে আৰু এই কৰ্মশালাত কলিয়াবৰ শিক্ষা মহাবিদ্যালয় আৰু জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উপ সঞ্চালক কৰ্মশ্ৰী ডাক্তৰ দেউৰী ডাঙৰীয়াই এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। এই কৰ্মশালাৰ জৰিয়তে অসমৰ ঐতিহাসিক সম্পদৰাজি সংৰক্ষণ চিনাক্তকৰণৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক বিশেষ বক্তৃতা প্ৰদান কৰা হৈছে। তেখেতসকলক দেউৰী ডাঙৰীয়াই এই কৰ্মশালাৰ জৰিয়তে তেখেতসকলক জ্ঞান প্ৰদান কৰিছে কেনেদৰে অসমৰ ঐতিহাসিক সম্পদ আদি চিনাক্তকৰণ সংৰক্ষণ কৰা হ'ব। আমাৰ লগত আপোনালোকে প্ৰত্যক্ষ কৰিছে এনেদৰেই অসম চৰকাৰৰ প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উপ সঞ্চালক দেউৰী ডাঙৰীয়াই এনেদৰেই তেখেতৰ সমল ব্যক্তি হিচাপে বক্তৃতা দাঙি ধৰিছে। আমি তেখেতৰ পৰা কিছু কথা জানিম কেনেদৰে এনেদৰে তেখেতে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি আছে, কেনেদৰে পুৰাতত্ত্ব সম্পদৰাজি সংৰক্ষণ আৰু চিনাক্তকৰণৰে আমাৰ ইতিহাস সমৃদ্ধ সেই সম্পদৰাজি সংৰক্ষণত গুৰুত্ব আৰোপ কৰিব। এই কৰ্মশালাত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু কলিয়াবৰ জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আমাৰ লগত এগৰাকী ছাত্ৰী আছে, ছাত্ৰীগৰাকীৰ পৰা জানিম আপোনালোকে আজি এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে, কি কৰ্মশালা? হয়, এইটো কালচাৰেল প্ৰপাৰ্টি যিখিনি কনজাৰ্ভেশ্যনৰ তাৰ ওপৰত এতিয়া আমাৰ কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ উদ্যোগত আজি নৰসিংহ থানলৈ আমাক অনা হৈছে আৰু তাৰ বিষয়ে আমাৰ ইয়াৰ বয়োজ্যেষ্ঠ যিসকল অতিথিবৃন্দ আছে তেওঁলোকে আমাক জনাই আছে। আমি সেই হয় উপকৃত হৈছোঁ নিশ্চয়। বৰ্তমানে আমি শিকিয়ে আছোঁ, তেওঁলোকে দিয়ে আছে মন্তব্য। হয় নিশ্চয় দেখা গৈছে কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে আৰু সমল ব্যক্তি হিচাপে এই কৰ্মশালাত প্ৰত্নতত্ত্ব বিভাগৰ উপ সঞ্চালক কৰ্মশ্ৰী ডাক্তৰ দেউৰী ডাঙৰীয়া উপস্থিত আছে। আমাৰ লগত এগৰাকী কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰী আছে, যিগৰাকী প্ৰদৰ্শক হিচাপে ইয়াত আজি অংশগ্ৰহণ কৰিছে।
পৰিচয় ই আমাৰ তেখেতৰ পৰা কিছু বক্তব্য আমি জানিবলৈ চেষ্টা কৰিম। নিজৰ সম্পদসমূহ যে আমি সংৰক্ষণ কৰিব লাগে, আমি ৰক্ষণাবেক্ষণ দিব লাগে, কি পদ্ধতিৰে দিব লাগে বা এই বিষয়টোৰ ওপৰত ভৱিষ্যতে পঢ়িব পাৰি নেকি, পঢ়া শুনা কৰিব পাৰি নেকি, বা আমাৰ সমাজত যদি বেলেগ বেলেগ জেগাৰ পৰা তেওঁলোক আহিছে, অসমৰ বিভিন্ন জেগা আছে, শদিয়াৰ পৰা ধুবুৰীলৈ, তেওঁলোকৰ নিজৰ জেগাত কিবা কিবি সম্পদ আছে নেকি, সেই সম্পদখিনি যদি চকুৰ আগতো পৰি আছে তেওঁলোকে আগতে গুৰুত্ব দিয়া নাছিল, এতিয়া হয়তো তেওঁলোকে গুৰুত্ব দিব যে ভাঙি গৈছে, ছিঙি গৈছে বা বেয়াকৈ ৰাখিছে, কোনোবাই সেন্দুৰ লগাইছে, কোনোবাই চূণ লগাইছে, সেই বস্তুখিনি কেনেকৈ সংৰক্ষণ কৰি জীয়াই ৰাখিব লাগে, সেইখিনিৰ কাৰণেহে আমি জ্ঞান দিবলৈ চেষ্টা কৰিছোঁ। থেংক ইউ। হয়, আজি আপোনালোকৰ ইয়াত কৰ্মশালা অনুষ্ঠিত কৰিছে, কোনে কৰিছে, কিমান ছাত্ৰ ছাত্ৰীয়ে, ক'ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে? আমাৰ কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ তৰফৰ পৰা আয়োজন কৰা হৈছে। এনেকুৱা প্ৰশিক্ষণ আমাৰ সময়ে সময়ে হৈ থাকে, বছৰত আমি এবাৰ কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ আজি BEd পৰীক্ষাৰ্থীৰ ভিতৰত 50জনৰ ওপৰত হ'ব, তেওঁলোক আছে। প্ৰথম বৰ্ষৰ বেছি পৰীক্ষাৰ্থী আছে, দ্বিতীয় বৰ্ষৰ অলপ কম আছে, যিহেতু আমাৰ ইণ্টাৰ্ণশ্বিপ পিৰিয়ড চলি আছে। দ্বিতীয় বৰ্ষৰ অলপ প্ৰশিক্ষাৰ্থী আছে, আৰু লগতে আমাৰ ভাল লগা কথাটো হৈছে যে ইণ্টাৰ্ণশ্বিপ পিৰিয়ডত থকা আমাৰ যোনখিনি দখলাবন্ধা হাই ছেকেণ্ডেৰী যোনটো ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে ক্লাছ 9-10ৰ, তেওঁলোককো লৈ আহিছে। আৰু তেওঁলোকক অনাৰ উদ্দেশ্যটো হৈছে যে নৱপ্ৰজন্মই এই বিষয়ে গম পাব, কেলৈ আমাৰ ঐতিহাসিক সম্পদসমূহ আমি ৰক্ষণাবেক্ষণ দিব লাগে, আমি তাক পুনৰ সংস্থাপন কৰিব লাগে, সেই বস্তুখিনিৰ কথা বা আমাৰ বুৰঞ্জীৰ কথা, আমাৰ শিপাডালৰ কথা তেওঁলোকে গম পাব, আৰু তেওঁলোকে ভৱিষ্যতলৈ আমাৰ এইখিনি ৰক্ষণাবেক্ষণ দিয়াত সহায় কৰিব। 1680 শকত স্থাপন কৰা কলিয়াবৰৰ এইখন নৰসিংহ দেৱালয়ত প্ৰত্নতত্ত্ব সম্পদসমূহৰ সংৰক্ষণ চিনাক্তকৰণ সম্পৰ্কীয় কৰ্মশালাখন অনুষ্ঠিত হৈছে, আৰু এই কৰ্মশালাত কলিয়াবৰ শিক্ষা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে জখলাবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।